নির্বাচনত যদি বিজেপিয়ে বেছিকে জিকে আমাৰ বিৰোধী ঐক্য মঞ্চৰ কাৰণে এইটো সুইচাইড হ'ব। এই সুইচাইডিয়েল বা আত্মহত্যাৰ ঘটনা নকৰিবৰ কাৰণে মই কংগ্ৰেছ দলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কিন্তু আমি যদি পৃথকে খেলোঁ আৰু বিজেপি আৰু অসম গণ পৰিষদে যদি একেলগতে খেলে তেতিয়াহ'লে আমাৰ ৰিজাল্ট ডেফিনেটলি বেয়া হ'ব। আৰু যদি 2025ৰ পঞ্চায়ত নিৰ্বাচনতেই যদি কংগ্ৰেছে মানি নলয় তেতিয়াহ'লে 2026ৰ কাৰণে ডেফিনেটলি কংগ্ৰেছৰ কাৰণে টাফ গেম হ'ব। ঘূৰি আহিব লাগে, কংগ্ৰেছে সপোনৰ ৰাজ্যৰ পৰা আঁতৰি আহিব লাগে আৰু তেওঁলোকৰ নিজৰ ভিতৰত থকা সংঘাতবিলাক এই সময়ত বাদ দি ঐক্যবদ্ধ হ'ব লাগে নিজৰ ভিতৰত। আৰু নিজৰ ভিতৰত ঐক্যবদ্ধ হ'লেহে আমি কিন্তু তেওঁলোকৰ নিজৰ ভিতৰত একতা নথকাৰ কাৰণে আমি একলগ হ'ব পৰা নাই। সমানে কংগ্ৰেছে বাস্তৱতাক মানি লোৱাটো এই সময়ৰ দাবী। 14খন আসনৰ ভিতৰত 13খনেই তেওঁলোকক লাগে। উপ নিৰ্বাচনত তেওঁলোকক 5খন আসনৰ ভিতৰত 5খনেই তেওঁলোকক লাগে, বেলেগ কাকো নিদিয়ে। তাৰ আগৰ উপ নিৰ্বাচনটো প্ৰথম 2021ৰ উপ নিৰ্বাচনটো আমাক যদি কেনেবাকৈ থাওৰা সমষ্টিটো এৰি দিলেহেঁতেন তেওঁলোক মৰিয়নিতেও জিকিলেহেঁতেন, আমি থাওৰাত জিকিলোহেঁতেন। কংগ্ৰেছক মানে চব লাগে কিন্তু ক'তো জিকিব নোৱাৰে, লাগে চব আসন, এই জিকিব ক'তো নোৱাৰে। বেলেগক কাকো স্পেচ নিদিয়ে, মানে কাকো উঠি আহিবলৈ আৰু স্পেচ নিদিয়ে। আৰু খালি অকল চব তেওঁলোকে খেলিব আৰু আমি খালি তেওঁলোকে খেলা খেলটোত আমি খালি অকল সহায় কৰি দিব লাগে। পৃথকে খেলি এজেপি আৰু বিজেপিয়ে যদি একেলগে খেলে বা বাকী স্থানীয় দলবিলাকৰ লগত তেওঁলোক যদি একেলগে খেলে তেতিয়াহ'লে ডেফিনেটলি আমাৰ ৰিজাল্ট বেয়া হ'ব। এইটোতো লোকধাক কৰি লাভ নাই। কংগ্ৰেছৰ কাৰণেতো ছুইচাইড হ'বই, অসমৰ জাতীয় জীৱনৰ কাৰণে আৰু অসমৰ সকলো গণতান্ত্ৰিক মানুহৰ কাৰণে এইটো এটা ছুইচাইড হ'ব। গোটেই গণতান্ত্ৰিক মানুহৰ কাৰণে ছুইচাইড হ'ব। কাৰণ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে বিজেপিয়ে তেতিয়া চান্স লৈ ল'ব পাৰিব। গ্ৰাম্য এলেকাবিলাকত যদি কংগ্ৰেছ বা আমাৰ বিৰোধী ঐক্য মঞ্চ চাৰিওফালে ধৰাশায়ী হৈ যায় আৰু যদি বিজেপিয়ে বা অসম গণ পৰিষদে যদি সেইবিলাক দখল কৰি লয় তেতিয়াহ'লে নিশ্চয় 2026ৰ কাৰণে আমাৰ লোকচান হ'ব। আৰু এজিপিয়ে একেলগে খেলিলে বিজেপি আৰু ক'ৰবাত UPPLও হয়তো একলগ হৈ যাব। তেওঁলোক একলগ হ'ব আৰু আমি বিৰোধীবিলাকে বেলেগে খেলিম, তেতিয়াহ'লেতো স্বাভাৱিকতেই বিজেপিৰ সুবিধা হ'ব। তেওঁলোকে পঞ্চায়ত নিৰ্বাচন, পৌৰসভা নিৰ্বাচন এইবিলাকত শাসক দলৰ সুবিধা থাকে। শাসক দলৰ সুবিধা থকাৰ পাছতো তেওঁলোকে একলগ হৈছে, কিন্তু আমাৰ অসুবিধা থকাৰ পাছতো আমি এতিয়ালৈকে একলগ হোৱা নাই। বন্ধু হয়, আমি একেলগে নিৰ্বাচন খেলিম বুলি আশা কৰি থাকোঁ। তাৰপিছত যদি তেখেতে আমাৰ বিষয়ে এনেকৈ কয় তেতিয়াহ'লে আমাক তেখেতে প্ৰতাৰণা কৰাৰ নিচিনা হ'ব। তেখেতেও মোৰ দলটোৰ বিষয়ে এনেকুৱা ক'ব নালাগে, মোৰ মনত দুখ লাগে ন, মোৰ দলটো ইমান বেয়াকৈ কয়।